শিশু অপৰাধীৰ কাহিনীক লৈ অসমীয়া ভাষাত নিৰ্মাণ কৰা এখন চিনেমা কণিকাৰ ৰামধেনু। চিনেমাখনৰ পৰিচালক জাহ্নু বৰুৱা। ৰণিক নামৰ এগৰাকী কিশোৰে মূল চৰিত্ৰত অভিনয় কৰা কণিকাৰ ৰামধেনু মুক্তি পাইছিল 2002 চনত। বিশ্বৰ বিভিন্ন প্ৰান্তৰ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱা চিনেমাখনে 2002 চনত শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। বিষ্ণু খাৰ্গেৰে অন্যতম প্ৰধান চৰিত্ৰ এটাত অভিনয় কৰা কণিকাৰ ৰামধেনুত অভিনেত্ৰী মলয়া গোস্বামীয়ে এটা বিশেষ চৰিত্ৰত অভিনয় কৰিছিল। শৈলধৰ বৰুৱাই প্ৰযোজনা কৰা প্ৰায় 25 লাখ টকা বাজেটৰ চিনেমাখনে কিন্তু বক্স অফিচত সফলতা লাভ নকৰিলে।